হেল্ল' এভৰিৱান, আজি পিঠা খুন্দাৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিহেতু আমাৰ বৰ্তাহঁতৰ ঘৰত খনিকৰ পুথি আছে আৰু এয়া পুৰ পগাই আছে পকা মিঠৈ বনাবৰ বাবে। সকলোৱে লগে ভাগে এয়া পকা মিঠৈ বনাই আছে। মাৰ্চ মাহৰ 31 তাৰিখে এই কৰ্মভাগ হৈছিল। পৰহি দিনা যিহেতু ভিডিঅ'বিলাক এডিট কৰিবলৈ অকণমান সময় লাগে আৰু মোৰ গাটো বেয়া, আৰু সেইদিনাৰ ভিডিঅ'য়ে মই আপোনালোকৰ মাজলৈ আগবঢ়াই দিছোঁ। যিহেতু অলপ পলম হৈ গ'ল দিয়াৰ, তাৰ বাবে আপোনালোকে মোক ক্ষমা কৰি দিব। এতিয়া বেছি দেৰি নকৰোঁ, ব'লকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। যিহেতু মই এই কৰ্মভাগ আগতে ক'তো দেখি পোৱা নাছিলোঁ আৰু মোৰ প্ৰথম এইবাৰ খনিকৰ পুথি কেনেকৈ কি কৰে আপোনালোককো দেখাম বুলি ভাবিলোঁ। আৰু এতিয়া আমি যাওঁ, ব'লক খনিকৰ পুথি আগবঢ়াই আনিবলৈ।
গতি নাহি আনো অপার সংসার জানা পাইবা মহাসুখে রাম কৃষ্ণ ডাকিও কমুখে জুইৰ ওচৰতে চাহৰ ডেক্সিটো লৈ বহি আছোঁ সকলোৱে কথা পাতি প্ৰায় 2 মানে বাজিছিলে। এতিয়া বহুত টোপনিও ধৰিছিল, কিন্তু চাহৰ জুতি লৈ এতিয়া সকলোৰে টোপনি ভাঙি দিয়া হৈছে। ৰাতি এতিয়া বহুত দেৰিও হৈছে, কিনো কৰিম এতিয়া আমি ভকতক চাহ দিবলৈকে আমি কিজনী ৰখি থাকিলোঁ। গৃহস্থৰ লগতে আমি আৰু আছিলোঁ, খুৰীহঁত আছিলে, বৰমাহঁত আছিলে, আইতাহঁত আছিলে আৰু সকলোবিলাক ভকত বৈষ্ণৱ শুই আছিলে। এয়া আপোনালোকে দেখা পাব। আৰু পুথিভাগ ইমান সুন্দৰকৈ পঢ়ি আছে, বহুত ভাল লাগিছিল শুনি। আপোনালোকো এবাৰ শুনক। পুথিভাগ অহাৰ পিছত মানুহৰ ভিৰ ইমানেই লাগিছিল, আমাৰ মানে ঠাই নাইকিয়া হৈ গৈছিল বহিবলৈ দিবলৈ আলহীক। আৰু ইয়াৰ মাজতে বহুতো থাকি যাবও পাৰে আলহীক মাত খাৰ দিবলৈকেও বা চাহ তামোল দিবলৈ। আৰু কিমানখিনি পাৰোঁ নাজানো, আমি যিমান পাৰোঁ ইমান কৰিলোঁ। তাৰপিছতে এয়া আমাৰ বিদায় দিয়া পৰ্বটো আপোনালোকক দেখাম।
গমাই গমাই